নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ ডিএমএৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চ' ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। প্ৰথম কুৱেশ্যন দিয়া আছে, দ্য মহেম্মাদান আংলো অৰিয়েণ্টেল কলেজ অফ আলিগড় ৱাজ ফাউণ্ডেড বাই। আলিগড়ৰ মহেম্মাদান আংলো অৰিয়েণ্টেল কলেজখন কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। যিসকলে শুদ্ধ এনচাৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, শুদ্ধ এনচাৰ। শ্ৰী ছৈয়দ আহমেদ খানে মহেম্মাদান এংলো অৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু এই কলেজখন ক'ত আছে? আলিগড়ত আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য আৰ্য সমাজ ৱাজ ফাউণ্ডেড বাই। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ এনচাৰটো জলদি কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী দেৱে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। কাৰেক্ট এনচাৰ অপশ্যন এ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ৰিফৰ্ম মুভমেণ্ট ৱাজ দ্য ফাৰ্ষ্ট টু বি ষ্টাৰ্টেড ইন দ্য 19th century? 19বিংশ শতিকাৰ নিম্নলিখিত কোনটো সংস্কাৰ আন্দোলন প্ৰথম আৰম্ভ হৈছিল? 19বিংশ শতিকাত কোনটো ইয়াৰে আন্দোলন আৰম্ভ হৈছিল প্ৰথম? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, প্ৰাৰ্থনা সমাজ, ব্ৰহ্ম সমাজ, আৰ্য সমাজ আৰু ৰামকৃষ্ণ মিছন। 19 শতিকাৰ প্ৰথম ভাগত ইয়াৰে কোনটোৰ জন্ম হৈছিল বা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ব্ৰহ্ম সমাজ। 19 শতিকাত ব্ৰহ্ম সমাজ, 19 শতিকাৰ আৰম্ভণিত মানে প্ৰথম ভাগত ব্ৰহ্ম সমাজৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ আলিগড় মুভমেণ্ট? আলিগড় আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? খুবেই গুৰুত্বপূৰ্ণ, আলিগড় আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, শ্ৰী ছৈয়দ আহমেদ খান। শ্ৰী ছৈয়দ আহমেদ খান আলিগড় আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল, মানে আলিগড় আন্দোলনৰ গুৰি ধৰোঁতা আছিল। ঠিক আছে। চ' আপোনালোক যিসকলে ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে। যিখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি প্ৰায় 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। ইতিমধ্যে হৈ যোৱা DHSৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনচাৰ এইখন গাইডবুকৰ পৰা কমন অহা দেখা গৈছে। গতিকে আগন্তুক স্বাস্থ্য বিভাগৰ ডিএমইৰ পৰীক্ষাৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। চ' ডাউনলোড কৰি ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যন বক্সত আছে। পলম নকৰি আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সট কুৱেশ্যন দিয়া আছে, হুৱেন ৱাজ দ্য অল ইণ্ডিয়া ওমেন্স কনফাৰেন্স ফাউণ্ডেড? সৰ্বভাৰতীয় মহিলা সন্মিলন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? চাৰিটা চন দিয়া আছে, 1924, 1925, 1926, 1927। ইয়াৰে শুদ্ধ চন কোনটো হ'ব? কিমান চনত মহিলা সন্মিলন, সৰ্বভাৰতীয় মহিলা সন্মিলন প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি, কাৰেক্ট এনচাৰ 1927 চন। 1927, 1927 চনত সৰ্বভাৰতীয় মহিলা সন্মিলন প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিলিজিয়াছ ৰিফৰ্মাৰ অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া ৱাজ ন'ন এজ লোকহিতবাদী? পশ্চিম ভাৰতৰ কোন ধৰ্মীয় সংস্কাৰক লোকহিতবাদী বুলি জনা গৈছিল? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ এনচাৰ অপশ্যন এ হ'ব, গোপাল হৰি দেশমুখীক পশ্চিম ভাৰতৰ লোকহিতবাদী বুলি জনা গৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিউৰিং দ্য পিৰিয়ড অফ দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হু এমং দ্য ফলোয়িং ষ্টাৰ্টেড দ্য চেণ্ট্ৰেল হিন্দু স্কুল? ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত নিম্নলিখিত কোনে কেন্দ্ৰীয় হিন্দুত্ব বিদ্যালয় আৰম্ভ কৰিছিল? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কোনে কেন্দ্ৰীয় হিন্দু বিদ্যালয়সমূহ স্থাপন কৰিছিল বা আৰম্ভ কৰিছিল? অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ পৰা শুদ্ধ এনচাৰটো যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, এনি বেচাণ্ট। এনি বেচাণ্টে কেন্দ্ৰীয় হিন্দু বিশ্ববিদ্যালয়সমূহ ভাৰতীয় সংগ্ৰামৰ সময়ত, স্বাধীনতা সংগ্ৰামৰ সময়ত আৰম্ভ কৰিছিল। কাৰেক্ট এনচাৰ এনি বেচাণ্ট, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো দিয়া আছে, এমংগেছ দ্য ফলোয়িং হু কোঅপাৰেটেড উইথ ৰাজা ৰামমোহন ৰায় ইন দ্য ইমপ্লিমেণ্টেশ্যন অফ হিজ এডুকেশ্যনেল প্ৰগ্ৰেমছ? নিম্নলিখিতবোৰৰ ভিতৰত ৰাজা ৰামমোহন ৰায়ৰ সৈতে তেওঁৰ শৈক্ষিক কাৰ্যসূচীসমূহ ৰূপায়ণত কোনে সহযোগ কৰিছিল? অৰ্থাৎ ৰাজা ৰামমোহন ৰায়ৰ শৈক্ষিক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত কোনে সহায় কৰিছিল? অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব ডেভিড হেৰে। ডেভিড হেৰে ৰাজা ৰামমোহন ৰায়ৰ শৈক্ষিক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত সহযোগ কৰিছিল।
নেক্সট কুৱেশ্যন দিয়া আছে কুকা মুভমেণ্ট ৱাজ অৰ্গেনাইজ বাই কুকা আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন চি শুদ্ধ এনচাৰ গুৰু ৰাম সিঙৰ দ্বাৰা কুকা আন্দোলন আয়োজিত কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য শাৰদ মুনি কোন আছিল ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যনসমূহৰ পৰা অপশ্যন নম্বৰ বি ৱাইফ অফ ৰামকৃষ্ণ পৰমহংসৰ পত্নী আছিল শাৰদামণি অপশ্যন বি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাজা ৰামমোহন ৰায় এষ্টাব্লিছ ব্ৰহ্ম সমাজ ইন ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা কৰিছিল চাৰিটা চন দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন চি শুদ্ধ এনচাৰ 1820 AD 1820 খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে সত্যাৰ্থ প্ৰকাশ ৱাজ ৰিটেন বাই সত্যাৰ্থ প্ৰকাশ কোনে লিখিছিল অপশ্যন চাৰিটা দিয়া আছে যিসকলে শুদ্ধ এনচাৰ জানে শুদ্ধ এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতীয়ে সত্যাৰ্থ প্ৰকাশ ৰচনা কৰিছিল বা লিখিছিল অপশ্যন ডি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ৰাধা স্বামী সৎসংগ ৰাধা স্বামী সৎসংঘৰ প্ৰতিষ্ঠাপক কোন আছিল চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব শিৱদয়াল চাহেব ৰাধা স্বামী সৎসংঘৰ প্ৰতিষ্ঠাপক শিৱদয়াল চাহেব আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ দেৱ সমাজ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰে কোনগৰাকীয়ে দেৱ সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ চি শিৱনাৰায়ণ অগ্নিহোত্ৰীয়ে দেৱ সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন চি শুদ্ধ এনচাৰ স্বামী দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক অপশ্যন চি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ বেংক ইন দ্য পাৰফৰ্মছ ডিউটিজ অফ চেণ্ট্ৰেল বেংক ভাৰতৰ কোনটো বেংকে কেন্দ্ৰীয় বেংকৰ দায়িত্ব পালন কৰে অপশ্যন চাৰিটাৰ ভিতৰত দিয়া আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া বোথ ANB ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰে কোনটো বেংকে কেন্দ্ৰীয় বেংকৰ দায়িত্ব পালন কৰে ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBIয়ে কেন্দ্ৰীয় বেংকৰ অৰ্থাৎ চেণ্ট্ৰেল বেংকৰ দায়িত্ব পালন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ নেশ্যনেলাইজ ইন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল চাৰিটা চন দিয়া আছে 1947 1948 1949 আৰু 1951 ইয়াৰে কোনটো চনত ৰিজাৰ্ভ বেংক RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেশ্যনেলাইজ কৰা হৈছিল RBI ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ চি 1949 চনত RBI ভাৰতীয় ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ ভাৰতীয় সংসদ কিহৰ দ্বাৰা গঠিত অপশ্যন চাৰিটা দিয়া আছে লোকসভা অনলি লোকসভা এণ্ড দ্য প্ৰেচিডেণ্ট ৰাজ্যসভা এণ্ড লোকসভা নেক্সট দিয়া আছে দ্য প্ৰেচিডেণ্ট ৰাজ্যসভা এণ্ড লোকসভা চ' ইয়াৰ শুদ্ধ এনচাৰ কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক জলদি ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি দ্য প্ৰেচিডেণ্ট ৰাজ্যসভা এণ্ড লোকসভা ভাৰতীয় সংসদ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি ৰাজ্যসভা আৰু লোকসভাৰ দ্বাৰা গঠিত অপশ্যন ডি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হেডকোৱাৰ্টাৰ অফ RBI ইজ চিটুৱেটেড RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দিল্লী কলকাতা চেন্নাই মুম্বাই ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মুম্বাইত অৱস্থিত RBIৰ মুখ্য কাৰ্যালয় আৰু আপোনালোকক কিন্তু যিকোনো এটা অনুষ্ঠানৰ মুখ্য কাৰ্যালয় সুধিবই যথেষ্টখিনি চান্স থাকে গতিকে আপোনালোকে মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰসমূহ চাব লাগিব চ' RBIৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাইত মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে মাউণ্ট আবু ইজ এ হিল ষ্টেচন লোকেটেড ইন ডেছ ৰেঞ্জ অৰ্থাৎ মাউণ্ট আবু হিল ষ্টেচনটো ক'ত অৱস্থিত কোনটো পৰ্বতমালাত অৱস্থিত এই কুৱেশ্যনটো ইতিমধ্যে আহি গৈছে মাউণ্ট আবু ইজ লোকেটেড DHSৰ পৰীক্ষাত আহি গৈছে গতিকে ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন মাউণ্ট আবু আৰাৱলী পৰ্বতমালাত অৱস্থিত অপশ্যন বি শুদ্ধ এনচাৰ চ' আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ আগলৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব লগতে যিসকলে PDF গেটবুকখন এতিয়াও ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আগন্তুক DME পৰীক্ষাৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে যথেষ্টখিনি কম মূল্যত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ